জলতে প্ৰণাম কৰোঁ, থলতে প্ৰণাম কৰোঁ, প্ৰণাম কৰোঁ ত্ৰিদেৱতা আকাশৰে ধোঁৱাবতা নীলাকতে থকা হৰি পৃথিৱীত ভূমি পৰা বায়ুৰূপ ধৰি চাৰিমুঠি জীৱৰ প্ৰাণ ৰক্ষা কৰি আহা প্ৰভু কাক চাপি আসন দিছো পাৰি দুখ নিধৰিবা কুশলে ৰাখিবা ওম এতে ঘোষিতে গন্ধপুষ্প ওম গুৰেশ্বৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ লাইখুটা স্থাপন। লাইখুটা স্থাপন কৰে শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ কিশোৰ কুমাৰ দাসে। লগতে গোসাঁইঘৰৰ লাইখুটা স্থাপন কৰে শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি লোকশ্ৰী সোণবৰ বৰুৱাই। অহা 18, 19 আৰু 20 এপ্ৰিলত তিনিদিনীয়াকৈ গুৰেশ্বৰৰ বেতনা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱ। এই উৎসৱৰ লগতে অনুষ্ঠিত হ'ব শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টদশ দ্বিবাৰ্ষিক অধিৱেশন। অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, BTR প্ৰধান প্ৰমোদ বড়োৰ লগতে কেন্দ্ৰ তথা ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী। শৰণীয়া জনগোষ্ঠীৰ এই বৃহৎ অনুষ্ঠানটিত লাখ লাখ লোকক আদৰিবলৈ এতিয়া ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভগ্নী সংগঠন স্বৰূপ শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী হিয়াৰ আমঠু স্বৰূপ জাতীয় উৎসৱ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱটি এইবেলি আমি তামুলপুৰ জিলাৰ গুৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত বেতনা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰখনক প্ৰয়াত হিতেশ ডেকা সমন্বয় ক্ষেত্ৰ নামাকৰণে এই ক্ষেত্ৰখনত অনুষ্ঠিত কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু তিনিদিনীয়া আড়ম্বৰপূৰ্ণ বা বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনখনি আৰু বাঁহ গোসাঁই উৎসৱটি উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে আমি মূল সমিতিৰ সৈতে প্ৰায় 20খনকৈ উপসমিতিৰ সৈতে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে আৰু আজি তাৰে প্ৰাৰম্ভিক কাম হিচাপত শুভ লাইখুটা স্থাপনৰ দিন ধাৰ্য কৰা হৈছিলে। ইতিমধ্যে আমাৰ ৰভাৰ মূল লাইখুটা স্থাপন কৰা হ'ল আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ উপাস্যস্থলী গোসাঁইঘৰৰ মূল খুঁটাও আজি প্ৰতিষ্ঠা কৰা হ'ল আৰু এই কাৰ্যসূচী দুটা ৰূপায়ণ কৰিছে শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমৰ সন্মানীয় অধ্যক্ষ কিশোৰ কুমাৰ দাস ডাঙৰীয়াই মূল লাইখুটা স্থাপন কৰে আৰু গোসাঁইঘৰৰ খুঁটা স্থাপন কৰে শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ সন্মানীয় সভাপতি লোকশ্ৰী সোণবৰ বৰুৱা ডাঙৰীয়াই। আপোনালোকে সকলো জ্ঞাত যে শৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ অন্যতম কছাৰীমূলীয় আদিম এটা জনজাতি জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ যথেষ্ট চহকী কলা সংস্কৃতি আচাৰ ব্যৱহাৰ পৰম্পৰা জাতীয় উৎসৱেৰে সমৃদ্ধশালী এটা জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোৰ জাতীয় উৎসৱ হিচাপে অসমৰ মানৱ সমাজত সমাদৰ লাভ কৰিবৰ কাৰণে সক্ষম হোৱা সমন্বয় সদ্ভাৱ আৰু সম্প্ৰীতিৰ উৎসৱলৈকে পৰিৱৰ্তিত হোৱা শৰণীয়া কছাৰী কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱত প্ৰত্যেক বছৰে 30,000তকৈও অধিক মানুহৰ সমাগম ঘটে। গতিকে এইবুলি আমি আশা ৰাখিছোঁ যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠন সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু হিয়াৰ আমঠু স্বৰূপ বাঁহ গোসাঁই উৎসৱত এই 30,000তকৈও অধিক মানুহৰ সমাগম হ'ব বুলি আমি অনুভৱ কৰিছোঁ আৰু ইতিমধ্যে আমি এই অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় কৰ্মঠ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। BTR প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ইয়াত উপস্থিত থাকিব আৰু কেন্দ্ৰীয় চৰকাৰৰো আমি মন্ত্ৰী তথা বিভিন্ন বিভাগৰ বিষয়ববীয়াক আমি এই উৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাম। সাহিত্য সংস্কৃতি ৰাজনৈতিক আদিৰ ক্ষেত্ৰৰ যথেষ্ট পৰুধা ব্যক্তিসকল আমাৰ এই অধিৱেশনত বাঁহ গোসাঁই উৎসৱত অংশগ্ৰহণ কৰিব আৰু এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বা জনগোষ্ঠীটোৰ সামগ্ৰিক সমস্যাসমূহ সমাধানৰ স্বাৰ্থত এই অধিৱেশনখনে বা এই জাতীয় উৎসৱটি এটা মাত্ৰা প্ৰদান কৰিব বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আপোনালোক সকলোৰে সহযোগিতা আমি নিশ্চিতভাৱে কামনা কৰিছোঁ। এই গুৰেশ্বৰ অঞ্চলৰ বেতনা অঞ্চলৰ সৰ্বতো ৰাইজে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজে ইয়াত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে। অভ্যৰ্থনা সমিতিত সকলো জাতি জনগোষ্ঠীৰ মানুহ অন্তৰ্ভুক্ত হৈ আছে। গতিকে এই বেতনা অঞ্চলটো গুৰেশ্বৰ অঞ্চলটো বড়ো ৰাভা শৰণীয়া কোচ ৰাজবংশী বেংগলী বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী মানুহে বসবাস কৰে। গতিকে ইয়াত এটা সমন্বয় সদ্ভাৱ আৰু সম্প্ৰীতিৰ এটা অঞ্চল হিচাপেও পৰিগণিত হৈ আহিছে। গতিকে মই ভাবোঁ এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ লগতে জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ কৰাৰ ক্ষেত্ৰত এটা উৎকৃষ্ট অধিৱেশন বা উৎসৱলৈকে ৰূপান্তৰিত তুংগত আছে এতিয়া, যিহেতু আৰু আমাৰ হাতত বেছি দিন নাই আৰু খুব বেছি আমি এমাহে হাতত সময় আছে। আমাৰ এই অনুষ্ঠানটি 4, 5, 6 বহাগৰ পৰা আৰম্ভ হ'ব। ইয়াতে অসমৰ বিভিন্ন চুকুকোণৰ পৰা আমাৰ যিবিলাক জাতি জনগোষ্ঠীৰ বিভিন্ন লোক আহিব এই অনুষ্ঠানটি আমাৰ উপভোগ কৰিবৰ কাৰণে। আমি উদযাপন সমিতিৰ পৰা যথাযথ আমি যি পাৰোঁ চেষ্টা কৰিছোঁ তেখেতলোকৰ আমি সেৱা শুশ্ৰূষা কৰাৰ কাৰণে। ইয়াৰ বাবে আমি মূল সমিতিৰ লগতে 20টাকৈ উপসমিতিও গঠন কৰিছোঁ যাতে অনুষ্ঠানটি সফলভাৱে সুচাৰুৰূপে পৰিচালিত হয়। আজি আৰু আমাৰ লাইখুটা স্থাপন হৈ গ'ল। এই লাইখুটা স্থাপনত
আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ শৰণীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰী কিশোৰ দাসদেৱক। তেখেত আহি আমাৰ এই অনুষ্ঠানটি মাংগলিক কাৰ্যসূচী সমাপন কৰিলে আৰু আমাৰ আজি মন্দিৰৰো লাইখুটা স্থাপন হৈ গ'ল। আমাৰ লোকশ্ৰী শ্ৰী সনবৰ বুঢ়াদেৱে এই অনুষ্ঠানটি এই কাৰ্যসূচীত তেখেতে আহি আমাৰ মাজত উপস্থিত হৈছিল আৰু তেখেতে এই কাৰ্যটি সম্পন্ন কৰিলে আৰু আপোনালোকক ধন্যবাদ দিছোঁ এই অঞ্চলত আহি আমাৰ এই বাঁহ গোঁসাই উৎসৱৰ বিষয়ে ৰাইজৰ মাজলৈকে যিটো এটা মেছেজ লৈ যাব গৈছে আৰু এই ঠেগতে আপোনালোকৰ জৰিয়তে মই চেনেলৰ মাধ্যমতে আমাৰ অসমৰ প্ৰত্যেকটো চুক কোণত যিবিলাক আমাৰ শৰণীয়া জনগোষ্ঠীৰ লোক আছে তেখেতলোকক আমাৰ এই অনুষ্ঠানটিত আহি আমাক সহায় সহযোগ আৰু উদযাপন সমিতিক যাতে আমাক কিছু সাহস দিয়ে এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে তাৰ বাবে মই বিশেষভাৱে তেখেতলোকক বিনম্ৰ অনুৰোধ জনাইছোঁ।